এয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল। Debajani's lifestyle and kitchen. স্বাগতম জনাইছোঁ দেৱজানীজ লাইফষ্টাইল এণ্ড কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মগজ দানা দি ৰন্ধা মাছৰ আঞ্জাৰ এবিধ খুব সুস্বাদু ৰেচিপি। আৰু আপোনালোকে যদি কেতিয়াও এনেদৰে ৰান্ধি চোৱা নাই তেতিয়া এবাৰ মোৰ ৰেচিপিটো চাই নিশ্চয় ৰান্ধি চাব আৰু খাই খুব সোৱাদ পাব। আৰু যিহেতু বৰ্তমান সময়ত আমি খোৱা বোৱাৰ প্ৰতি সকলোৱে বিশেষভাৱে যত্ন ল'ব লাগিব। কোভিডক পৰাজিত কৰিবৰ বাবে আমাৰ স্বাস্থ্যটো ভালে ৰখাটো খুবেই প্ৰয়োজন আৰু শাৰীৰিক ব্যায়ামৰ প্ৰতিও আপোনালোকে খাদ্যৰ সমান্তৰালভাৱে গুৰুত্ব প্ৰদান কৰিব। শাৰীৰিক ব্যায়াম আৰু হেল্ডি খাদ্য যদি আমি খাই থাকোঁ তেতিয়াহ'লে নিশ্চয় আমি কোভিডক পৰাজিত কৰিব পাৰিম। কি ঠিক কাইলৈ যে মোৰ কোভিড নহ'ব বা আমাৰ কাৰোবাৰে কোভিড নহ'ব বুলিতো ক'ব নোৱাৰোঁ, বৰ্তমান পৰিস্থিতি যেনেকুৱা হৈছে। গতিকে কোভিডৰ লগত সহাৱস্থান কৰিবলৈ আমি মানসিকভাৱে শক্তিশালীও হৈ থাকিব লাগিব। আৰু গতিকে আপোনালোকে খাদ্যৰ ওপৰত ভালদৰে গুৰুত্ব আৰোপ কৰিব। তেতিয়াহ'লে বলকচোন চাওঁ আজি মইনো কেনেদৰে মাছৰ আঞ্জাবিধ ৰান্ধোঁ। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰ এই আঞ্জাবিধ ৰান্ধিবলৈ মই লৈছোঁ এয়া মাছখিনি মই ভালদৰে ধুই নিমখ হালধি আৰু অকণমান মিঠাতেল সানি লৈছোঁ। আৰু লৈছোঁ এয়া বিলাহী, আৰু যিহেতু মগজ দি ৰান্ধিম সেয়ে এয়া মগজ লৈছোঁ। মগজখিনি এয়া তিয়াই মই টুকি থৈছোঁ, এইখিনি পেষ্ট কৰি ল'ম। আৰু লৈছোঁ পিঁয়াজ, আৰু এটা কেঁচা জলকীয়া, এটা শুকান জলকীয়া, আৰু ফোৰণৰ বাবে লৈছোঁ পাঁচফোৰণ, হালধি, এয়া নিমখ, আৰু লৈছোঁ অকণমান কচুৰি মেথি। এই কচুৰি মেথি সলনি ধনিয়াও ল'ব পাৰি, কিন্তু আজি মোৰ লগত ধনিয়া নাছিল সেইকাৰণে কচুৰি মেথি লৈছোঁ। আৰু কচুৰি মেথি দিলে মাছৰ এই মগজ দিয়া আঞ্জাবিধ বৰ সোৱাদ হয় খাবলৈ। এতিয়া মই ৰান্ধিবলৈ আৰম্ভ কৰোঁচোন। আৰু আপোনালোকে মন কৰিব, মই আজি বেলেগ কোনো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। আদা, নহৰু বা অন্যান্য জিৰা গুড়ি, ধনিয়া গুড়ি তেনেকুৱা কোনো ধৰণৰ মছলা মই ইয়াত আজি ব্যৱহাৰ নকৰোঁ। অকল পিঁয়াজ আৰু পাঁচফোৰণ দিয়ে মই মাছৰ আঞ্জাবিধ ৰান্ধিম। তেতিয়া বলকচোন ৰান্ধিবলৈ আৰম্ভ কৰোঁ। মই ইয়াত কেৰাহীত জোখমতে মিঠাতেল দি লৈছোঁ। এতিয়া মই তেলখিনি গৰম হ'ল মই ইয়াত মাছ কেইপিচ দি দিম। মই মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি লওঁ। এয়া মাছ কেইপিচ ফ্ৰাই হৈ আছে, ফ্ৰাই হৈয়ে গৈছে প্ৰায়। জোলত দিয়া মাছ একেবাৰে ড্ৰাইকৈ ফ্ৰাই নকৰিলেও হ'ব। মাছ কেইপিচ কেৰাহীৰ পৰা কাঢ়িব পৰা হ'লোঁ। এতিয়া গোটেইখিনি মাছ মই এনেদৰে ফ্ৰাই কৰি ল'ম। মই এয়া বাকীখিনি মাছো ভালদৰে ফ্ৰাই কৰি লওঁ। মই গোটেইখিনি মাছ ভালদৰে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰি থাকি যোৱা তেলখিনিতে মই পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা দিলোঁ, এইটো শুকান জলকীয়াটো দিছোঁ। ইয়াতে মই গেছৰ ফ্লেম একেবাৰে কমাই ৰাখিছোঁ। পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পাঁচফোৰণ দিয়া মাছৰ জোলখনৰ গোন্ধটো বৰ ধুনীয়া হয়। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি গেছটো অকণমান বঢ়াই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'ল, মই এতিয়া ইয়াত দি দিম এয়া হালধি জোখমতে। আৰু এতিয়া হালধিখিনি দিয়াৰ পিছত মই দিম ইয়াত বিলাহীখিনি।
নিমখো দি দিছোঁ নিমখ সোৱাদ অনুসৰি এতিয়া মই বিলাহী গলালৈকে ভালদৰে ভাজি ল'ম মই এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ঢাকি দিম এতিয়া বিলাহীখিনি সোনকালে গলি যাব আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ এয়া চাওক বিলাহীখিনি ভালদৰে গলি গ'ল মই এতিয়া ইয়াত মগজখিনি দি দিম মগজখিনি মই পেষ্ট কৰি ল'লোঁ এইখিনি এতিয়া ইয়াত দি দিম মই গোটেইখিনি মগজ ব্যৱহাৰ নকৰোঁ অলপমান থৈ দিম ইমানখিনি নালাগে 4 চামুচ এইখন চামুচেৰে মই 5 চামুচ মগজ দিছোঁ গেছৰ ফ্লেমটো কমাই ৰাখি এতিয়া অলপ সময় এই বিলাহী আৰু মগজখিনি ভালদৰে মিলি যোৱালৈকে ভাজি ল'ম এইখিনিও মই ভালদৰে ঢাকি অলপ সময় ভাজি এফালে পানী গৰম কৰি আছোঁ ইয়াত গৰম পানী দিবলৈ এইখিনি মই অলপ সময় ভাজি লওঁ প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব তেতিয়াহে মগজৰো এটা কেঁচা গোন্ধ থাকে এই গোন্ধটো নোযোৱালৈকে এইখিনি ভাজিব লাগিব এতিয়া মই ঢাকন লগাই দিছোঁ এয়া মগজখিনি ভাজি হৈ গৈছে মই এতিয়া ইয়াত গৰম পানী দিম জোলখনৰ জোখমতে একেবাৰে দি দিছোঁ পানীখিনি এতিয়া এইখিনি ভালদৰে অলপমান উতলাৰ পিছতে মই মাছ কেইপিচ দি দিম এয়া জোলখিনি বৰ ধুনীয়াকৈ উতলি আছে মই ইয়াত এতিয়া মাছ কেইপিচ দি দিম এয়া মাছখিনি অলপ সময় ভালদৰে উতলিবলৈ দিম এফালে মাছৰ জোলখিনি উতলি আছে মাছ কেইপিচ দিয়াৰ পিছত মই এতিয়া এই কচুৰি মিঠিখিনি মই অকণমান টাৱাখনত গৰম কৰি ল'ম এনেকৈ গৰম কৰি পেলাই হাতেৰে মোহাৰি দিলে কচুৰি মিঠি গোন্ধটো বেছি ভাল ওলায় অকণমান এনেদৰে গৰম কৰি ল'লেই হ'ব হৈ যাব অকণমান গৰম কৰি দিলে ধুনীয়াকৈ মচমচীয়া হৈ যায় মই এতিয়া এইখিনি ঠাণ্ডা হ'লে হাতেৰে মোহাৰি ইয়াত দি দিম মই এতিয়া ইয়াত উতলি থাকোঁতে এই কেঁচা জলকীয়াটো দি দিছোঁ কেঁচা জলকীয়াৰ গোন্ধটো বৰ ভাল হয় এনেদৰে উতলি থকাৰ সময়ত দিলে মাছৰ জোল প্ৰায় হৈ গৈছে মই এতিয়া ইয়াতে কচুৰি মিঠিখিনি দি দিওঁ ভালদৰে মিলি যোৱাকৈ লৰাই দিওঁ মই মাছৰ জোলখন বৰ বেছি ডাঠ কৰা নাই বেছি ডাঠ কৰিলে ভাল নালাগে খাই সেয়ে এটা জোখত ৰাখিছোঁ আৰু 2 মিনিটমান উতলাৰ পিছতে এইখিনি নমাব পৰা হ'ব এয়া মাছৰ জোল হৈ গ'ল মই এতিয়া গেছটো অফ কৰি দিম আৰু আপোনালোকে মন কৰিব মই একেবাৰে কম জলকীয়া ব্যৱহাৰ কৰোঁ কিয়নো আমাৰ ঘৰত জ্বলা একেবাৰে কম খোৱা হয় মানে এওঁ জ্বলা ইমান বেছি খাব নোৱাৰে সেয়ে মই জ্বলা কম দিওঁ আপোনালোকে আপোনালোকৰ জোখমতে জ্বলা দিব পাৰে এয়া জোলখন ধুনীয়াকৈ হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিওঁ এয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল মই কেৰাহীৰ পৰা এটা বাতিলে এয়া কাঢ়ি ল'লোঁ এয়া চাওকচোন দেখাতে কিমান লোভনীয় হৈছে নহয়নে বাৰু আৰু আপোনালোকে মই এনেদৰে মগজ দি ৰন্ধা মাছৰ আঞ্জাৰ ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে আপোনালোকে
লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। আপোনালোকলৈ মই সুন্দৰ সুন্দৰ ৰেচিপি আগবঢ়াই থাকিম আৰু সাধাৰণভাৱে ৰান্ধিব পৰা ৰেচিপিসমূহ আগবঢ়াম। আৰু আজিলৈ তেতিয়া বিদায় লৈছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিম আৰু আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।